ঐতিহাসিক তৈলনগৰী ডিগবৈ ব্ৰিটিছৰ আমোলতে স্থাপিত এছিয়া মহাদেশৰ প্ৰথমটো তেল শোধনাগাৰ আৰু সেই শোধনাগাৰটো বৰ্তমান 0.65 মিলিয়ন মেট্ৰিক টনৰ পৰা 1 মিলিয়ন মেট্ৰিক টনলৈ বৃদ্ধি কৰাত আৰু চহৰখনৰ প্ৰায় 90% পথ ইতিমধ্যে নিৰ্মাণ হৈছে। তাৰ কাৰণে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ডিগবৈবাসীৰ হৈ ধন্যবাদ জনাইছোঁ। আৰু এতিয়া কথা হ'ল ডিগবৈ এখন ঐতিহাসিক চহৰ, ব্যস্ত চহৰ। সেই চহৰখনত জনসংখ্যা বৃদ্ধি হৈছে, যান জঁটৰ যথেষ্ট সৃষ্টি হৈছে, ছাত্ৰ ছাত্ৰী অনুমতে যথেষ্ট স্কুল কলেজ বাঢ়িছে, ব্যৱসায় বৃদ্ধি হৈছে। সেই অনুপাতে যথেষ্ট ঘণ্টা ঘণ্টা জুৰি সেই জনসাধাৰণ আবদ্ধ হৈ থাকিবলগীয়া হয়। গতিকে তাত মোৰ কোৱেশ্যনটো আছিল ডিগবৈ চহৰৰ তাত মাল্টিপাৰ্পজ এটি অত্যাধুনিক পাৰ্কিঙৰ ব্যৱস্থা কৰিব লাগে। আৰু মাননীয় মন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াকো মই অনুৰোধ কৰিছোঁ। আৰু বিশেষকৈ মোৰ ডিগবৈ চহৰৰ দুখন চহৰ আছে সমষ্টিটোত, এখন মাকুম চহৰ আৰু ডিগবৈ। মাকুম চহৰৰ যিটো জংচন আছে, মাকুম জংচন, যথেষ্ট সেই অঞ্চলত যান জঁটৰ সৃষ্টি হয়, ঘণ্টা ঘণ্টা গাড়ী মটৰ আবদ্ধ হৈ থাকে। আৰু ডিগবৈ চাৰিআলিৰ ৰেল লাইনটো, গতিকে তাত দুখন উৰণীয়া সেতুৰ নিৰ্মাণৰ ব্যৱস্থা কৰিব লাগে আৰু অত্যাধুনিক এটি মাল্টিপাৰ্পাছৰ যিটো আমি পাৰ্কিং প্লেচ ব্যৱস্থা কৰিব লাগে। তাকে মই ডিগবৈবাসীৰ হৈ আজি মাননীয় মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ। আৰু অতি শীঘ্ৰে যদি কামখিনি হয় তেতিয়াহ'লে আমি সন্তোষ লাভ কৰিম। ধন্যবাদ। থেংক ইউ। মাননীয় অধ্যক্ষ মহোদয়, এতিয়ালৈকে আমি বিভাগীয়ভাৱে সংশ্লিষ্ট স্থানীয় কৰ্তৃপক্ষ বা মিউনিচিপালিটি যি আছে তাৰ পৰা আমি তেনেকুৱা মাল্টিপাৰ্পাছ পাৰ্কিঙৰ কাৰণে, মাল্টিষ্টৰিড পাৰ্কিঙৰ কাৰণে কোনো প্ৰস্তাৱ পোৱা নাই। আৰু আমি আপোনাৰ প্ৰশ্ন অহাৰ পিছত আমি এটা খবৰ লৈছিলোঁ আৰু খবৰ লওঁতে তেখেতসকলে এইটো কথাও মোক ডাইৰেক্টৰৰ পৰা জনাইছে যে স্থানীয়ভাৱে তাত তেনেকুৱা ধৰণৰ চৰকাৰী অনুমোদিত মাটি বা স্থল নাই বুলিও তেওঁলোকে জনাইছে। গতিকে আপুনি নিৰ্দিষ্ট স্থান উলিয়াই দি বিভাগীয়ভাৱে আপুনি এটা আবেদন কৰক। পুঁজি সাপেক্ষে মই নিশ্চয়কৈ চেষ্টা কৰিম। এইটো কথা অনস্বীকাৰ্য যে ডিগবৈ চহৰত পাৰ্কিঙৰ অসুবিধা আছে বা তেনেকৈ যদি প্ৰয়োজন হয় এই কথাটো আমি লক্ষ্য কৰিম। কিন্তু আপুনি বিভাগীয়ভাৱে যিটো প্ৰস্তাৱ, এই প্ৰস্তাৱটো পঠাওক আৰু তাৰ লগে লগে প্ৰয়োজনীয় যি মাটি চহৰৰ মাজত ক'ত আছে সেই প্ৰয়োজনীয় মাটিৰ প্ৰস্তাৱৰ সৈতে পঠাওক। আমি নিশ্চয়কৈ পুঁজি সাপেক্ষে কথাটো চিন্তা কৰিম। মাননীয় অধ্যক্ষ মহোদয়, যিহেতুকে ডিগবৈ চহৰৰ প্ৰায় 90% মাটি IOCLৰ, গতিকে মই চৰকাৰক অনুৰোধ কৰিম, বিভাগীয় মন্ত্ৰী ডাঙৰীয়াক, যে আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ দ্বাৰা, মন্ত্ৰীৰ দ্বাৰা যে IOCLৰ লগত যোগাযোগ কৰি IOCL মাটি তাৰ পৰা অন্ততঃ 2-4 বিঘা মাটি আবণ্টন লৈ ভৱিষ্যতে যি পাৰ্কিঙৰ ব্যৱস্থাটো কৰিব লাগে বুলি মই প্ৰস্তাৱ ৰাখিছোঁ। ঠিক আছে, অনাৰেবল মিনিষ্টাৰ। অধ্যক্ষ মহোদয়, গতিকে আমাৰ IOCLৰ লগত স্থানীয় বিধায়ক হিচাপে আপুনিও কথা পাতক আৰু আমি চৰকাৰৰ ফালৰ পৰা যদি কিবা কথা পাতি দিব লাগে নিশ্চয়কৈ পাতি দিম। কিন্তু প্ৰথম কথা হ'ল যে মাটি থাকিব লাগিব আৰু বিভাগীয়ভাৱে প্ৰস্তাৱটো আহিব লাগিব। এই দুটা কাম হোৱাৰ পিছত মই পুঁজি সাপেক্ষে এই কথাটো চিন্তা কৰিব পাৰিম।